গুৱাহাটীৰ পদপথত 1 লাখতকৈ অধিক ব্যৱসায়ী আছে এই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে বা এই কথা সত্য গুৱাহাটীৰ প্ৰতিটো পদপথতে আসলতে ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায় কৰি বহু পৰিয়ালে জীৱন নিৰ্বাহ কৰি আছে কিন্তু তাৰ মাজতে বহুকেইটা অভিযোগ বিভিন্ন সময়ত উত্থাপিত হৈ আহিছে বিভিন্ন সময়ত চৰকাৰখনে কৈ আহিছে যে গুৱাহাটীৰ পদপথত অচিনাকি ব্যক্তিয়ে ব্যৱসায় কৰিছে অচিনাকি ব্যক্তিৰ দখললৈ গুৱাহাটীৰ এই পদপথৰ যিসমূহ ব্যৱসায় ফুটপাথৰ ব্যৱসায় এই ব্যৱসায়সমূহ গৈছে আৰু আগষ্টৰ 16 তাৰিখৰ পৰা এই যিসমূহ ফুটপাথৰ ব্যৱসায় আছে এই ব্যৱসায় সমূহৰ ওপৰত সাৰ্ভে হ'ব অৰ্থাৎ গুৱাহাটীৰ পদপথত কোনে ব্যৱসায় কৰি আছে কোন জাতিৰ কোন ধৰ্মৰ এই কথাখিনি প্ৰতিগৰাকী ব্যৱসায়ীয়ে তেওঁলোকে এই সাৰ্ভেটোত জনাব লাগিব আৰু তাৰ পাছতে চৰকাৰৰ যিসমূহ পৰৱৰ্তী পৰিকল্পনা থাকিব এই পদৰ পথৰ ব্যৱসায়ীসকলক লৈ সেই পৰিকল্পনা আৰম্ভ কৰিব সেই কথাখিনি পিছত আসলতে স্পষ্ট হ'ব আমাৰ সৈতে পদপথৰ ব্যৱসায়ী আছে বহু কেইজন এই পদৰ পথৰ ব্যৱসায়ীসকলৰ সৈতে কথা পাতিম দাদা আপুনি বহু বছৰ ধৰি ইয়াত দোকান দি আছে মই আপোনাক দেখি আহিছোঁ এটা কি সিদ্ধান্ত বুলি ক'ব আমি নাজানো মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আগষ্টৰ পৰা সাৰ্ভে হ'ব আপোনালোকৰ দোকানলৈ চৰকাৰৰ মানুহ আহিব আৰু আপোনালোকক সুধিব যে আপোনালোক কোন জাতিৰ কোন ধৰ্মৰ এই কথাখিনি কৰিব এটা সাৰ্ভে কৰিব ভাল হৈছে নে বেয়া হৈছে এই কথাটো ভালেই হৈছে মামাই যিটো ডিচিশ্যন লৈছে আমাৰ পদপথ ব্যৱসায় যিবিলাক পদপথ ব্যৱসায়ত দোকান কৰি আছে কিন্তু মামাই যিখিনি কথা কৈছে একদম ইম্পৰ্টেণ্ট কথা কৈছে আমাৰ মুখেৰে মামাই ভাল কথাই কৈছে আৰু আমাৰ এই অসমত নহয় অল গুৱাহাটীত আমাৰ পদপথ ব্যৱসায়ত 48,000 মোটামুটি 48,000 ব্যৱসায় পদপথ ব্যৱসায় কৰি চলি আছে গতিকে মামাই যদি এনেকুৱা সিদ্ধান্ত লয় বা ডিচিশ্যন লয় আমাৰ গৰীব মানুহখিনি বা ফুটপাথৰ ব্যৱসায়খিনি বা পদপথ ব্যৱসায়খিনিক এনেকুৱা ডিচিশ্যন লৈতো আমি বিৰাট ভাল পাওঁ কাৰণ আমাৰ বিজেপি চৰকাৰখনটো আমাৰ জনসাধাৰণে ভোট দি তেওঁক জয়যুক্ত কৰিছে হয় কি নহয় গতিকে মামাই আমাৰ ওপৰত কিছুমান দায়িত্ব ল'লে আমি আটাইতকৈ মামাক বিৰাট ভাল পাওঁ বিভিন্ন সময়ত কৈ থাকে চৰকাৰখনেও কৈছে মামাই আগতে কৈছে যে গুৱাহাটীত আমাৰ থলুৱা মানুহে ব্যৱসায় নকৰে ফুটপাথত অচিনাকি মানুহে ব্যৱসায় কৰে বুলি কৈছে এতিয়া ওলাই যাব কথা যাব এতিয়া আমাৰ যিবিলাক অসমীয়া ল'ৰাই বা কিছুমানে PU পাছ কৰি চাকৰি পোৱা নাই বা সৰু সৰু ব্যৱসায় কৰি ফুটপাথত ব্যৱসায় কৰি চলি আছে আমাৰ অসমীয়া ল'ৰাবিলাকেই কৰি আছে কিছুমান ছোৱালীবিলাকে BA পাছ কৰি চাকৰি পোৱা নাই ফুটপাথত ব্যৱসায় কৰি তেওঁলোকে ঘৰখন সংসাৰ চলাই আছে এইখিনি আমাৰ বহুত অসমীয়া ল'ৰাই কিন্তু PU পাছ বা BA পাছ কৰি কিছুমান MA পঢ়িবলৈ ব্যৱসায় কৰি আছে ফুটপাথত গতিকে মামাই যদি এই ডিচিশ্যনটো লয় আমাৰ অসমীয়া মানুহখিনি ভালদৰে ঘৰখন বা সংসাৰখন চলাব পাৰিব মই আন এগৰাকী ব্যৱসায়ী আছে কেনেকুৱা মুখ্যমন্ত্ৰীগৰাকীৰ এই সিদ্ধান্তক কেনেকুৱা পাইছে সঁচাকৈ ভাল হ'বনে বিভিন্ন সময়ত কিন্তু অভিযোগ উত্থাপিত হয় যে গুৱাহাটীৰ পদপথৰ ব্যৱসায় অচিনাকি ব্যক্তিৰ দখললৈ গৈছে আজিৰ ডেটত মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাব বিচাৰিছোঁ কিয়নো আমাৰ পদপথত দোকান কৰা সকলৰ বাবে অত্যন্ত সুখবৰ বুলি ক'ব লাগিব জৰীপ কাৰ্য আলোচনা হ'ব বা জৰীপ কাৰ্য আৰম্ভ হ'ব যিহেতু তেখেতে আমাৰ মুখ্যমন্ত্ৰী মহোদয় যিটো যোৱাকালি যিখিনি কথা কৈছে যে 16 আগষ্টৰ পৰা আমাৰ পদপথত দোকানীসকলৰ বাবে এটা সাৰ্ভে আৰম্ভ হ'ব গতিকে আমি অত্যন্ত সুখী অনুভৱ কৰিছোঁ কাৰণ কেলৈ আমি চাওক আমি খিলঞ্জীয়া নিবনুৱা যুৱক গতিকে আমি চৰকাৰক কোনো ধৰণৰ চাকৰি লাগে বুলি কেনে আমি অভিযোগ দিয়া নাই আৰু চাকৰি লাগে বুলি আমি চৰকাৰক কোনো ধৰণৰ এটা প্ৰেছাৰাইজ কৰা নাই গতিকে আমি নিজে নিজৰ পৰিয়ালটো চলিবৰ কাৰণে এটা সংস্থাপন বিচাৰি লৈছোঁ গতিকে এই সংস্থাপনক মাননীয় প্ৰধানমন্ত্ৰী মহোদয় যিটো PM স্বনিধি আঁচনি এটা আমাক লোন এটা দি কেনে আমাক পদপথৰ দোকানী বুলি স্বীকৃতি দিছে তেওঁলোকৰ আমাৰ ধন্যবাদ আৰু লগতে মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক সেইটো PM স্বনিধি আঁচনিৰ জৰিয়তে যি ধৰণে পদপথৰ দোকানীসকলক গুৱাহাটী মহানগৰীত যি ধৰণে আজি জৰীপ কাৰ্যৰ 16 আগষ্টৰ পৰা আৰম্ভ কৰিম বুলি কৈছে তেনে ক্ষেত্ৰত আমি পদপথৰ দোকানী হিচাপে এজন অসমীয়া যুৱক হিচাপে আমি অত্যন্ত সুখী নথৈ আনন্দিত ধন্যবাদ জনাইছোঁ আৰু প্ৰায়সকল পদপথৰ ব্যৱসায়ী তেওঁলোকে আদৰণি জনাইছে যে তেওঁলোক খিলঞ্জীয়া ব্যৱসায়ী তেওঁলোকে এইকাৰণে কৈছে যে এই কামটো কৰিব লাগে এই কামটো কৰাৰ লগে লগে গোটেই কথাখিনি স্পষ্ট হ'ব যে গুৱাহাটীৰ এই পদপথসমূহত কোনে ব্যৱসায় কৰি আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ